ভাল খবৰ অভিভাৱক স্বাৱলম্বনৰ বাবে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভিলাষী আঁচনি নিবনুৱাৰ বাবে কেৰিয়াৰ কোচিং ভইচ অফ গ্ৰীণ আছাম প্ৰতিবেদন 30 ডিচেম্বৰ ৰাজ্যখনৰ ভিতৰত অন্যতম শিক্ষানুষ্ঠান নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন ফলপ্ৰসূ আঁচনি লোৱাৰ পাছত শেহতীয়াকৈ আন এটা বিশেষ আঁচনি ইতিমধ্যে শুভাৰম্ভ কৰিছেহি শিক্ষাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েট দেৰগাঁওস্থিত গোলাঘাট জিলাৰ উদ্যোগত আৰু নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অভিভাৱকৰ লগতে নিবনুৱা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপকৃত কৰাৰ লক্ষ্যৰে জ্ঞান অন্বেষণ কেন্দ্ৰ আৰম্ভ কৰা হৈছে বৃত্তিহীনসকলৰ বাবে বৃত্তিমুখী কৌশলৰ বিকাশ প্ৰতিভা বিকাশ জীৱন কৌশল বিকাশ স্বাস্থ্যসন্মত জীৱন যাপনৰ কৌশল প্ৰদান আদি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নুমলীগড়বাসীৰ সৰ্বাংগীন উন্নয়নৰ বাবে বৃত্তিমুখী শিক্ষাৰে স্বাৱলম্বী হোৱাৰ পথ দেখুৱাৰ উদ্দেশ্যে দেওবৰীয়া স্কুলৰ জ্ঞান অন্বেষণ কেন্দ্ৰ শুভাৰম্ভ কৰা হৈছে আৰ্থিকভাৱে পিছপৰা বহু ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ কাটিং এম্ব্ৰইডাৰী আদি শিকিব পাৰিব বতৰ অনুযায়ী স্থায়ীভাৱে উপলব্ধ সামগ্ৰীৰ বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হৈছে আৰ্থিক অনাটনৰ বাবে আধাতে শিক্ষা সামৰা ছাত্ৰসকলক জীৱিকা অৰ্জনৰ বাবে অভিজ্ঞ ইলেক্ট্ৰিচিটিয়ানৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ উপৰিও পানী যোগান ধৰাৰ বাবে পানী মিস্ত্ৰীসকলক শিক্ষিত কৰা হ'ব এয়া আনুষ্ঠানিকভাৱে এই কেন্দ্ৰৰ ফিতাকাটি শুভাৰম্ভ কৰা হৈছে ডায়েটৰ অধ্যক্ষ দীপাংকৰ চক্ৰৱৰ্তীয়ে বন্তি প্ৰজ্বলন কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী সংগীতা শইকীয়া ৰাভাই কেন্দ্ৰৰ আঁচনিৰ লগতে কেনেকৈ ৰাজ্যক স্বাৱলম্বন কৰিব অধ্যাপক চক্ৰৱৰ্তীয়ে অৱগত কৰে ৰাজ্যৰ বিপুল সঁহাৰি দেখাও গৈছে ইতিমধ্যে ৰাজ্যৰ বিপুল সঁহাৰি দেখা পোৱা গৈছে এই অনুষ্ঠান হাত ধৰে অধ্যক্ষ মহেন শইকীয়া আৰু সঞ্জীৱ কুমাৰ শৰ্মাই ইফালে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্যতম শৈক্ষিক কাৰ্যসূচী কেৰিয়াৰ গাইড কোচিং অব্যাহত আছে প্ৰতি শনিবাৰে 11 বজাৰ পৰা 12 বজালৈ বিনামূলীয়া এই কোচিং দিয়া হয় দৰিদ্ৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ উদ্দেশ্যে এই বিনামূলীয়া কোচিং অব্যাহত আছে বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে এজন শিক্ষিত নিবনুৱাক এটা চাকৰিৰ বাবে সাজু কৰাই এই কোচিঙৰ লক্ষ্য এই বিনামূলীয়া কোচিং প্ৰদান কৰিছে আব্দুল দয়ান জামাল আৰু সঞ্জীৱ কুমাৰ শৰ্মাই বন্ধুসকল আপুনিও গৈ এই কোচিং গ্ৰহণ কৰিব পাৰে যদি আপুনি আধাতে শিক্ষা শেষ কৰিছে বা আপুনি দৰিদ্ৰ সীমাৰেখাৰ হয় আৰু আপোনাৰ ওচৰে পাজৰে যদি এনেকুৱা ধৰণৰ দৰিদ্ৰ সীমাৰেখা তলৰ বা আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰী আছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো তেওঁক শ্বেয়াৰ কৰিব পাৰিব নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় আন্তৰিক শুভেচ্ছা এনেধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এইকাৰণে উত্তৰ নাই যে এটা কথা মনত ৰখা ভাল যে আমি আচলতে ছানডে স্কুলখনৰ লক্ষ্য উদ্দেশ্য কথা স্পষ্ট হ'ব লাগিব ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আত্মনিৰ্ভৰ ভাৰত কৈছে আমি কৈছোঁ আত্মনিৰ্ভৰ নুমলীগড় ৰাইজ দেৱাস্ত ডায়েটৰ তৰফৰ পৰা আমালৈ আগবঢ়াইছে ইতিমধ্যে দীপাংকৰ চক্ৰৱৰ্তী ছাৰে সবিশেষ জনাব এই বছৰতে আমি আজি যিহেতু বছৰটো অন্তিম দিন এই অন্তিম দিনটোত আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে পৰৱৰ্তী দিনত আমি যিমান পাৰোঁ নুমলীগড়বাসী ৰাইজক আমি উপকৃত কৰিবলৈ চেষ্টা কৰিম বিশেষকৈ আমাৰ নিবনুৱাসকলকো আমি আমাৰ যিটো কেৰিয়াৰ কোচিং চেণ্টাৰ আছে সেই যোগেদি আমি সদায় উপকৃত কৰিবলৈ চেষ্টা কৰি আহিছোঁ গতিকে আমাৰ যি দেওবৰীয়াৰ যি বিদ্যালয় হ'ব এই বিদ্যালয়ত কি হ'ব ইতিমধ্যে আমাক দীপাংকৰ ছাৰে সবিশেষ আমাক জনাব